চৰকাৰী ভূমি বেদখল মুক্ত কৰাৰ বাবে লোৱা পদক্ষেপক তেওঁলোকে সমৰ্থন জনাইছে। সমাজৰ পৰা বাল্য বিবাহৰ দৰে ব্যাধি নিৰ্মূল কৰি সুৰক্ষিত ভৱিষ্যত গঢ়াৰ সংকল্পৰ কথা দোহাৰিছে। চৰকাৰী কাৰ্যালয় বা বিভিন্ন কাম-কাজত মধ্যভোগী বা দালালৰ প্ৰভাৱ বন্ধ কৰি সাধাৰণ ৰাইজক পোনপটীয়া সুবিধা প্ৰদান কৰাটো তেওঁলোকৰ লক্ষ্য। চৰকাৰে লৈ থকা প্ৰতিটো সঠিক সিদ্ধান্তৰ আমি সহযাত্ৰী হ'ম আৰু সমাজৰ পৰা অনীতি দূৰ কৰাত সহযোগিতা কৰিম। ৰূপহী হাতত বিজেপিৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ লগতে চৰকাৰী নীতিসমূহ তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ চেষ্টা কৰা পৰিলক্ষিত হৈছে। আপোনালোকে নিশ্চয় জানে যে অসমত নতুন এখন চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হ'ব গৈ আছে। অসমৰ মানুহে বিপুল ভোটদান কৰিছে অসম গণ পৰিষদৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁটক। আৰু চৰকাৰখন 12 তাৰিখে শপত গ্ৰহণ কৰিব আৰু 12 তাৰিখে আমি শপত গ্ৰহণত কেনেকৈ উপস্থিত থাকিব পাৰোঁ সেইকাৰণে আমি মিত্ৰজোঁটৰ মানুহখিনি আজি একলগত বহি পেলাই সিদ্ধান্ত ল'লোঁ। আৰু অনাগত দিনত আমাৰ সমষ্টিত যাতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যাতে চকু দিয়ে, সমষ্টিখনৰ চকুৱে কোণে অলপ উন্নয়নমূলক কাম কৰিব লাগিব। সেইকাৰণে আমি অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ বন্ধুসকলে একলগত বহি পেলাই অলপ আলোচনা কৰিলোঁ। কৰি পেলাই আমি ৰূপহীহাট সমষ্টিত NDA হিচাপে এটা কমিটি গঠন কৰিলোঁ। আৰু কমিটিখনত মোক সভাপতি হিচাপে ৰাখিছে, আমাৰ কুমৰুজামানক স্পৰ্টছমেন হিচাপে ৰাখিছে আৰু সম্পাদক হিচাপে বাৰিক ডাঙৰীয়া আছে, আমাৰ বিজুদা আছে। তেওঁলোকক লৈ পেলাই এখন শক্তিশালী কমিটি গঠন কৰিছে যাতে অনাগত দিনত যাতে আমি সমষ্টিত ভালকৈ কাম কৰিব পাৰোঁ আৰু সেইকাৰণে আমি কমিটিখন গঠন কৰিছে। এইটো আমাৰ উদ্দেশ্য আছিল আজি। এইখিনিতে আপোনালোকে যিহেতু নিৰ্বাচন ফলাফল ঘোষণা হৈছে, যিহেতু হাৰা জিকা থাকেই, আপুনি কি ক'ব? যিটো পৰাজয় হ'ব লগা হৈছে এইটো কিহৰ কাৰণে হৈছে? পৰাজয় মানে কি এটা কথাই, আৰু মুছলিম মানুহক এই সাধাৰণ কিছুমান আমাৰ মুছলিম মানুহ এই মানুহখিনিক কিছুমান দালাল শ্ৰেণীৰ মানুহে ভুল পথে পৰিচালিত কৰিছে। আৰু এই ভুল পৰিচালিত অনলি য'ত মাইনৰিটি মানুহ আছে, মুছলমান মানুহ আছে, সেইখিনি জেগাতে তেওঁলোকক এইটো ভুল পথে পৰিচালিত কৰি পেলাই কংগ্ৰেছক ভোটটো দিয়ালে। আচলতে এই মানুহখিনি আচলতে নিউজৰ লগত জড়িত নাথাকে বা বাহিৰতো নাযায়, দিন হাজিৰা কাম কৰি ৰাতি ঘৰত শুৱে। আৰু সেইটো মুম্বাইত গৈ পেলাই কৈছে চৰকাৰ আহিব কংগ্ৰেছৰ, আপোনালোকে শান্তি আহিব। আমাৰ তৰুণ গগৈৰ ল'ৰা কি নাম আছিলে এইটো গৌৰৱ গগৈ মাথাত টুপি লৈ পেলাই ঈদৰ নামাজ পঢ়িব যায়। আমাৰ নিজৰ মানুহ তেওঁক ভোটটো দিয়ক, সেইকাৰণে মুছলিম মানুহখিনি ভোট দিলে। যাওক কি মানুহখিনি ভুল নহয়, আচলতে এই দালাল শ্ৰেণীৰ মানুহখিনিৰ কাৰণে এইটো হৈছে। হাৰা জিকাটো আজি থাকেই, কিন্তু অসমত চৰকাৰ আহিছে, চৰকাৰখনৰ অংশীদাৰ হিচাপে আমি সমষ্টিৰ উন্নয়ন কামনা কৰিছোঁ। আমি দেখা পাইছোঁ আপুনিও ছ'চিয়েল মিডিয়াত বা আপোনাৰ যিটো সমৰ্থক আছে যিসকল, সিহঁতৰ ছ'চিয়েল মিডিয়াত বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য দি আছে। ইতিমধ্যে এটা বস্তু কিন্তু পৰিষ্কাৰ হৈছে যে NDA প্ৰাৰ্থী হিচাপে বহুকেইজনে ইয়াত প্ৰাৰ্থীত্ব বিচাৰিছিলে। ঠিক আমি দেখা পাইছোঁ ছ'চিয়েল মিডিয়াত হওক বা আমিও যিবোৰ দেখিব পাইছোঁ, বহুতো দলীয় কৰ্মীয়ে যিমানখিনি কাম কৰিব লাগিছিলে। আপোনাৰ প্ৰশ্নটো বুজি পাইছোঁ। এতিয়া ৰাজনীতি কিছুমান মানুহে কৰিব আহে দালালি কৰিবৰ কাৰণে, কিছুমানে কৰিব আহে ঠিকাদালি কৰিবৰ কাৰণে, কিছুমানে আহে মোৰ এই কাৰেণ্টৰ পোষ্টত মোৰ নামটো লগাইছোঁ, মোৰ নামটো আজি জানক, সেইটো কাৰণে কৰিব আহিছে। আমিতো ৰাজনীতি সেইটো কাৰণে কৰিব অহা নাই, ৰাজনীতি কৰিব আহিছোঁ ৰাইজৰ সেৱা কৰিবৰ কাৰণে। ইয়াত হাৰা জিকা থাকিবই। আৰু সেই যিবিলাক মানুহে দালালি কৰিবৰ কাৰণে আহিছে তেওঁলোকৰ গাত এইটো এটা হেৰি লাগিছে। তেওঁলোকে আচলতে টিকেট বিচাৰি অহা নাছিল, এইটো তেওঁলোকৰ নামটো সমাজত প্ৰচাৰ কৰিব আহিছিলে। তেওঁলোকৰ নামটো যাতে অফিচ আদালতে গম পায়, তেওঁলোকে যাতে থানাৰ OC আছে তেওঁলোকে নামটো গম পায়, সেইটো কাৰণে তেওঁলোকে ৰাজনীতি কৰিব আহিছিলে। আৰু সেইকাৰণে তেওঁলোকে আজি আমাৰ লগত নাথাকি তেওঁলোকে খুন্তি মাৰিছে। আৰু ইতিমধ্যে আমি ৰিপৰ্ট কৰিছোঁৱেই, আমি ভাৰতীয় জনতা পাৰ্টীৰ হেড অফিচত জনাইছোঁ, অসম গণ পৰিষদৰ হেড অফিচত জনাইছোঁ। সেইখিনি মানুহ দালালি কৰিবৰ কাৰণে আহিছিলে, যিখিনি মানুহে আপোনাৰ খুন্তি মাৰিছে, সেইখিনি মানুহ দুনাই আৰু ঘূৰি আহিব নোৱাৰে। তেওঁলোকে যদি গোটেই বছৰ AGP কৰে, গোটেই বছৰ BJP কৰে, নিৰ্বাচনৰ সময়ত যদি কংগ্ৰেছ কৰে, তাৰ AGP আৰু BJP কৰাৰ কিবা মূল্য আছে নেকি? একো নাই। সেইকাৰণে তেওঁলোকে য'ত ভাল পাইছে তাতে কৈছে আৰু উভতি আহিব নোৱাৰে ইনশাআল্লাহ। কথা হ'ল আজি আমি যিহেতু এখন ইয়াত পৰ্যালোচনা এটা বৈঠক হ'ল, এই পৰ্যালোচনা বৈঠকটো হোৱাৰ মূল উদ্দেশ্য এইটোৱেই যে NDA নেতৃত্বত জাকিৰ হোসেন ফৰাজীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে। সেই বিষয়ে আমি কিছু আলাপ আলোচনা কৰিলোঁ আমাৰ দলীয় কাৰ্যকৰ্তাসকলৰ লগত। আলোচনা কৰি এটা সিদ্ধান্ত ল'লোঁ, যিহেতু অহা 12 তাৰিখে আমাৰ অসমত তৃতীয়বাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ তথা NDA মিত্ৰজোঁটৰ চৰকাৰখন হ'ব গৈ আছে।
সেই বিষয়ে আমি অলপ আলোচনা কৰিলোঁ কেনেকৈ আমাৰ মানুহখিনিয়ে সেই সময়টোত সেই মঞ্চত আমি যাতে সমভাগী হ'ব পাৰোঁ আৰু জাকিৰ হুছেইন ফৰাজীক বিগত নিৰ্বাচনত যে আমি পৰাজয় হোৱাৰ পিছত তেখেতক এটা সান্তনামূলক আলোচনাৰ কাৰণে আমি আজি এখন ইয়াত বৈঠকৰ বহাৰ সিদ্ধান্ত লৈছিলোঁ আৰু সিদ্ধান্ত লৈ এটা কথা আমি ইয়াত উপনীত হৈছোঁ আমি তৃতীয়বাৰৰ বাবে আহি থকা চৰকাৰখনৰ যিখিনি নীতি আৰু আদৰ্শ তাত উচ্ছেদেই হওক বাল্যবিবাহেই হওক 3 তালাকেই হওক বাংলাদেশী সমস্যাই হওক চৰকাৰৰ যিখিনি আঁচনি সেই আঁচনিখিনিৰ লগত আমি সম্পূৰ্ণভাৱে সহযোগিতা আগবঢ়াই যাম এয়া হৈছে আমাৰ আজিৰ সভাৰ মূল উদ্দেশ্য কাৰণ আমি অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে এইবাৰ চৰকাৰ আছে আমি চৰকাৰৰ লগত আছোঁ লগত থাকি এইখন সমষ্টিত যিখিনি অবৈধভাৱে বেদখলকাৰী আছে তেখেতৰ বিৰুদ্ধে আমি যুঁজ দি থৈ যাম আৰু আমি চৰকাৰৰ লগত থাকি যুঁজিম নাম্বাৰ 1 2 নম্বৰ কথা আমি দেখা পাইছোঁ বিগত নিৰ্বাচনৰ সময়ত কিছুমান ছদ্মবেহী ৰাজনৈতিক নেতাই বা সেইখিনি কিছুমান দালাল আছে সেই দালালখিনি ৰাতি 12টা 1টালৈকে থানাৰ সন্মুখত থাকি থানাত দালালি কৰি মানুহক ন্যায়ৰ পৰা বঞ্চিত কৰি আছে চাৰ্কুল অফিচত বিভিন্ন নামৰ মাটি বাৰীৰ কেলেংকাৰীত জড়িত হৈ হত্যা হিংসা বিভিন্ন ধৰণৰ অপৰাধ সৃষ্টি কৰি আছে সমাজত বিভিন্ন অপৰাধমূলক কাম কাজ ইতিমধ্যে গ্ৰাস কৰি উঠিছে জুৱা খেল বিভিন্ন ধৰণৰ অপৰাধমূলক খেল নাচ গান বিভিন্ন ধৰণৰ খেলে বিভিন্ন ধৰণৰ অপৰাধে গ্ৰাস কৰি উঠিছে সেইখিনিৰ বিৰুদ্ধে আমি যুঁজি যাম এখন শুদ্ধ আৰু সবল সমষ্টি গঠন প্ৰক্ৰিয়াত আমি কাম কৰিম আৰু এখন সবল মানসিকতাৰে আজি আমি আগুৱাই যাব বিচাৰিছোঁ NDA নেতৃত্বত কাৰণ তৃতীয়বাৰৰ বাবে যিখন চৰকাৰ আহিব লগা হৈ আছে এইখন চৰকাৰে যিখিনি পদক্ষেপ ল'ব সেই পদক্ষেপত যাতে আমি ৰূপৈয়াত সমষ্টিবাহীও NDAৰ সমৰ্থিত ব্যক্তিসকলে যাতে আমি অংশীদাৰ হ'ব পাৰোঁ তাৰ বাবে আমি আজি সিদ্ধান্তত উপনীত হ'লোঁ আৰু যাতে বিশেষকৈ দালাল শ্ৰেণী হওক সুদখোৰেই হওক বিভিন্ন অপৰাধী হওক ঘুষখোৰেই হওক সেই ব্যক্তিসকলৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অসামাজিক কাম কাজ কৰি শিশুৰ জীৱন ধ্বংস কৰাৰ লগতে যেনেকৈ ড্ৰাগছ বাল্যবিবাহ মানে সংখ্যালঘু স্কলাৰশ্বিপ মাইনৰিটি স্কলাৰশ্বিপ হওক আৰু বিগত সময়ত বিভিন্ন আঁচনিৰ দুৰ্নীতি কৰি যিখিনি কাম কাজ কৰি ধন আত্মসাৎ কৰি মানে নিৰ্বাচনত প্ৰতিনিধিত্ব কৰি যাতে মানে যি সবল ভূমিকা দেখুৱাই এজন মানে দক্ষ নেতা হিচাপে পৰিচয় দিব বিচাৰিছে সেই ব্যক্তিসকলকো আমাৰ ইতিমধ্যে চিনাক্ত হৈছে সেইসকল ব্যক্তিৰ বিৰুদ্ধে আমি যুঁজ দি যাম আৰু এই কথাখিনি আজি আমি সিদ্ধান্ত ইয়াত এটা আলোচনাহে কৰিছোঁ এই সকলো কথাখিনি যিটো আমাৰ জিলা পৰ্যায়ৰ এখন কমিটি আছে সভাপতি আছে আমাৰ অসম গণ পৰিষদৰে হওক আমাৰ ভাৰতীয় জনতা পাৰ্টিৰে হওক তেখেতৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় সমিতিলৈকে আমি এটা আলোচনা কৰি কি ধৰণে কামখিনি কৰি আমি অনাগত দিনত আমি এই আমাৰ কাৰ্যসূচীখিনি সফলভাৱে ৰূপায়ণ কৰিব পাৰোঁ তাৰ বাবে আজি এই সিদ্ধান্ত লোৱা হৈছে আমি ভাবোঁ আমাৰ দলীয় নেতৃত্বই আমাক এইখিনিক সম্পূৰ্ণ আস্থা প্ৰকাশ কৰিব আৰু আমি যিহেতু NDA যিকোনো জনতা পাৰ্টি ভাৰতীয় জনতা পাৰ্টি তথা NDAৰ নেতৃত্বত তৃতীয়বাৰৰ চৰকাৰখনে যিখিনি সিদ্ধান্ত ল'ব সদায় মানে ৰাইজৰ বাবেই ল'ব ৰাইজৰ মংগলৰ বাবে ল'ব তাৰ বাবে আমি সেইখিনি কামত অংশীদাৰী হৈ আমি কাম কৰিম আৰু আমাৰ যিখিনি ঊৰ্ধ্বতন কৰ্তৃপক্ষ আছে তেখেতৰ লগত আলোচনা কৰি আমি সিদ্ধান্ত লৈ আমি আগুৱাই যোৱাৰ কাৰণে আজি সিদ্ধান্ত লৈছোঁ। Thank you.